জীৱন মানেনো কি? হয়তো জীৱন মানে অলপ হাঁহি, অলপ কান্দোন আৰু বাকীখিনি আখৰাবিহীন অভিনয়। টকাই সকলোবোৰ নহয়, কিন্তু এইটোও ঠিক যে টকা অবিহনে একো এটাই কৰিব নোৱাৰি। এয়াই বাস্তৱতা। এষাৰ সত্য কথা, টকাৰে প্ৰকৃত সুখ কিনিব নোৱাৰি ঠিকেই, কিন্তু জীৱনত সুখী হ'বলৈ হ'লে টকাৰ অতিকে প্ৰয়োজন। সুখত থকাটোই জীৱনৰ চূড়ান্ত সাৰ্থকতা নহয়, বৰঞ্চ কাৰোবাক সুখত ৰাখিব পৰাটোহে হ'ল জীৱনৰ অতিকে ডাঙৰ সাৰ্থকতা। বিচৰা সকলোবোৰ পাব নোৱাৰি, কিন্তু যিমানখিনি পোৱা যায় সিমানখিনি জানো কিমানজনে পায়। এনে চিন্তাধাৰা যিজনৰ আছে, কষ্টৰ পৃথিৱীত সিয়েই প্ৰকৃত সুখী। পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিবোৰে নিজৰ সুখৰ বাবে আনক কষ্ট দিবলৈ কুণ্ঠাবোধ নকৰে। আকৌ পৃথিৱীত এনেকুৱাও কিছুমান মানুহ আছে যিবোৰে আনৰ সুখৰ বাবে নিজক কষ্ট দিবলৈ হেলা নকৰে। সকলোৱে সফলতা অথবা জীৱনক সাৰ্থক কৰাৰ ক্ষমতা লৈ জন্মগ্ৰহণ কৰে, কিন্তু সফলতা সিয়েহে পায় যিয়ে নেকি অন্যতকে ব্যতিক্ৰম হয়। কাৰোবাক ঠগিব জানিলে মানুহৰ চকুত আপুনি স্মাৰ্ট, কাৰোবাৰ উপকাৰ কৰিলে মানুহৰ চকুত আপুনি মূৰ্খ। এয়াই বৰ্তমান সমাজৰ জ্ঞান। মানুহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় খং, লোভ আৰু আৱেগৰ বশৱৰ্তী হৈ। সম্পৰ্ক এটা চলি থকা সময়ত নহয়, ভাগি যোৱাৰ পিছতহে বুজা যায় সম্পৰ্কটো কিমান প্ৰয়োজনীয় আছিল।